নমস্কাৰ আপোনাক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্মৰণীয় জনোৱাৰ লগতে নমন বন্দন তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে বিধায়ক কাপৰ বিষয়ে অৱগত কৰিম। 81 নং শদিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে প্ৰতিটো বছৰে নিজৰ ব্যক্তিগত পুঁজি খৰচ কৰি যুৱ প্ৰজন্মৰ শাৰীৰিক আৰু মানসিক বিকাশৰ লগতে সমষ্টিৰ যুৱ প্ৰজন্মৰ মাজত খেলুৱৈমূলক মনোভাৱ গঢ়ি তুলিবৰ বাবে প্ৰাইজ মানি ফুটবল কাপ অনুষ্ঠিত কৰি আহিছে। ইয়াৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন স্থানত বিধায়ক মহোদয়ৰ উদ্যোগত অনুষ্ঠিত কৰা অনুষ্ঠানসমূহেও বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত গোপনীয় প্ৰতিভা বিকাশ কৰাৰ এক সুবিধা লাভ কৰি আহিছে। আজি প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলৰ ইয়াতে আমাৰ আজি গড়গাঁও নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত গড়গাঁওবাসী ৰাইজৰ সহযোগত আয়োজিত এই কাপত আজি চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰিব গড়গাঁও তথা পৌৰসভা গাঁৱৰ মাজত। আজি খেলত উপস্থিত আছে চাপাখোৱা পৌৰসভাৰ উপ সভাপতি বিপিন গগৈ ডাঙৰীয়া, বিধায়কৰ প্ৰতিনিধি ৰাজেন দিহিঙীয়া ডাঙৰীয়া, চাপাখোৱা পৌৰ সদস্য ৰঞ্জীৱ বৰগোহাঁই ডাঙৰীয়া, এছ চি পদৰ চেয়াৰমেন আমাৰ অয়ন হাজৰিকা ডাঙৰীয়া, গড়গাঁও মহোদয় যুৱ সংঘৰ সভাপতিকে ধৰি বিষয়ববীয়াসকল, আমাৰ লগত অহা সতীৰ্থসকল, উপস্থিত দুয়োটা দলৰ খেলুৱৈসকল, খেল পৰিচালনা কৰা ৰেফাৰীসকল আৰু উপস্থিত এই অঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজ। আজি চূড়ান্ত খেলখনৰ দুয়োটা দলকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি যুৱ সংঘৰ উদ্যোগত এই খেলখন প্ৰায় 22টা দলে অংশগ্ৰহণ কৰিছিলে আৰু আজি চূড়ান্ত খেলত গড়গাঁও আৰু পৌৰসভা গাঁৱৰ মাজত হ'ব। আৰু আজি এই অঞ্চলৰ ৰাইজে আজি অতি এটা ভাল সুন্দৰ খেল দেখিবলৈ পাব। সকলোকে খেল উপভোগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ গড়গাঁও অৰুণোদয় যুৱ সংঘৰ উদ্যোগত তেওঁলোকে এই খেলখন পতাৰ বাবে আগতেও খেলখন পাতি আহিছে বিধায়ক কাপ, এইবাৰ তেওঁলোকে পাতিছে খুব সুন্দৰভাৱে, খুব ভালকৈ পাতিছে। আৰু ইয়াত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা 30 লাখ টকাৰে এই খেলপথাৰখন নিৰ্মিত কৰা হ'ল। তথাপি এতিয়াও অলপ ফিল্ডখনৰ অলপমান যিহেতু নতুনকৈ মাটি উঠোৱা হৈছে বাবে অকণমান আৰু কাম বাকী আছে। বিশেষকৈ খেল আজি শদিয়া সমষ্টিৰ প্ৰায়বিলাকৰ গাঁৱতেই যুৱ সংঘ তথা গাঁৱৰ ৰাইজে আজি ফুটবল খেলৰ পতাৰ ব্যৱস্থা কৰিছে। কেইবাখনো খেল ইতিমধ্যে শদিয়াত আমাৰ দুয়োটা পাৰ হৈ গৈছে। আজি আমাৰ সিটো পাৰটো দিবানৈক্ষৰ এখন খেল কাকপথাৰ বৰদিয়াকত ৰাজহুৱা খেলপথাৰত আছে গধূলি। এইদৰে আজি আমি প্ৰায় এতিয়ালৈকে আমাৰ 15 বা 20খন খেল ইতিমধ্যে হৈ গৈছে। এই গতিকে আজি খেলৰ প্ৰতি যিটো ধাউতি ৰাইজৰ আমি দেখিবলৈ পাইছোঁ, যুৱসকলৰ দেখিবলৈ পাইছোঁ, আমাৰ বাবে খুব ভাল হ'ব। আজিৰ দিনত আমাৰ খেলৰ যোগেদি আমাৰ যুৱকসকলে তেওঁলোকে স্বাস্থ্যকে ধৰি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত তাৰ সুবিধা ল'ব পাৰিছে। চৰকাৰেও খেলৰ বাবে বিশেষ চিন্তা কৰিছে। যোৱাকালিৰ পৰা খেল মহাৰণ চৰকাৰে আৰম্ভ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি তেওঁৰ লক্ষ্য উদ্দেশ্য গাঁৱৰ খেলুৱৈসকলক উলিয়াই অনাৰ বাবে খেল মহাৰণৰ যোগেদি আমি ভাল ভাল খেলুৱৈবিলাকক যদি বাচিব পৰা যায় তাৰ বাবে খেল মহাৰণ আৰম্ভ হৈছে। এই খেল মহাৰণটো আমি বহুতো ভাল খেলুৱৈ যোৱাবাৰো পাইছোঁ, এইবাৰো আটাইতকৈ আৰু যোৱাবাৰ প্ৰথম আছিলে, এবাৰ দ্বিতীয়বাৰ, আৰু এইবাৰ আৰু ভালকৈ এই ব্যৱস্থাখিনি কৰা হৈছে। তাৰ বাবে আমি আৰু বহুতো ভাল খেলুৱৈ আমি গাঁও অঞ্চলৰ পৰা উলিয়াই আনিব পাৰিম। এই গতিকে মই আশা ৰাখিছোঁ যে আমাৰ গাঁৱে ভূঞে আমাৰ যুৱক যুৱতীসকলে খেলৰ প্ৰতি যিটো তেওঁলোকৰ প্ৰতিভা, তেওঁলোকৰ যি তেওঁলোকৰ ইচ্ছা, সেইখিনি তেওঁলোকে পূৰণ কৰিব পাৰিব। মই ইয়াকে কৈ মোৰ বক্তব্য সামৰিছোঁ। যিহেতু আজি চূড়ান্ত খেল, সকলোৱে খেল চাবলৈ ৰৈ আছে। মই সকলো ৰাইজক মই আন্তৰিক ধন্যবাদ জনাই, দুয়োটা দলক মই আন্তৰিক শুভেচ্ছা জনাই আজি মোৰ ধন্যবাদ। ইয়াৰ ঠিক পিছতে
মাননীয় বিধায়ক মহোদয়ৰ লগতে আমিও ভাৰতীয় জনতা পাৰ্টীৰ শদিয়া বিধানসভা সমষ্টিৰ সংগঠন পৰ্ব কৰ্মশালাত অংশগ্ৰহণ কৰোঁ। উক্ত কৰ্মশালাখনৰ জৰিয়তে কেনেদৰে সংগঠনটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি নিজকে ৰাষ্ট্ৰ কামত নিয়োজিত কৰি তুলিব পাৰি তাক বিশদভাৱে আলোচনা কৰা হয়। সকলোৰে সৈতে সকলোৰে বিকাশ আৰু বিশ্বাস মূল মন্ত্ৰ আগত লৈ ভাৰতীয় জনতা পাৰ্টী কাম কৰি আহিছে আৰু অনাগত দিনত কাম কৰি যাব বুলি মত প্ৰকাশ কৰে। সকলোকে শেষত মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।